কলিয়াবৰ বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা। কলিয়াবৰ বৃহৎ ইষ্টেমাৰ পৰা ঘৰলৈ উভতি অহাৰ পথত দুৰ্ঘটনাত পতিত হয় বাহনখন আৰু জানিব পৰা মতে এই বাহনখনত হোজাই জিলাৰ ডবকা চাংমাজিৰ যাত্ৰী আছিল আৰু AS 31F7203 নম্বৰৰ বাহনখন ভয়ংকৰভাৱে দুৰ্ঘটনাত পতিত হয় আৰু দুৰ্ঘটনাত ভয়ংকৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বহুকেইজন লোক। বাতৰি যুগুত কৰা মুহূৰ্তলৈকে বৰ্তমানলৈকে পৰিচয় উদ্ধাৰ কৰিব পৰা হোৱা নাই আৰু স্থানীয় ৰাইজৰ সহযোগত মৃত্যুঞ্জয় সেৱাৰ জৰিয়তে চিকিৎসালয়ত প্ৰেৰণ কৰা হয়। ব্যুৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। ভাই অকল ডবকা চাংমাজির গাড়ি এখন এক্সিডেন্ট হয়েছে কলিয়াবর যে ইস্তেমাত থাকি আবাদ লাগিয়া ডবকা চাংমাজির মানুষেরা আর জাস্ট এক্সিডেন্ট হয়েছে এখন এরা ডবকা চাংমাজির মানুষ এরা গার্জেন পাওয়া যান না আর ও জাস্ট অ্যাম্বুলেন্স উঠাইয়া দিয়ে আমরা আর গাড়ির নম্বরও একটা এস হোজাই ডিস্ট্রিক্টর গাড়ি এখান ও এরা মানুষ